টাকাই বনাইছে বোৱাৰীয়ে বনাইছে গা ধুইছে না তুমি গা ধোৱা নাই কাপোৰ হালাইছে শাক বাঢ়িছে পুহিলে ভাত নাখাওঁ নতুন বোৱাৰী ৰাতিপুৱা উঠি গা পা ধুই বুঢ়ে কাপোৰ শুনব চাহ পানী বনাব ভাত খুৱাব হা ভাত বানি ভালকে ভাত খুৱাব কাপোৰ হলাব তুই বানালে খালো হয় এই চোৱা চুটি আমি এনকে মানুহ না আমি এনকে কেনেকে খাব নাপাম নাখানোৱে আজি ভাত কি যে আপি লৈ আহি মোৰ বেটাই মোৰ বেটা সাৰা দিনটা সুখে থাক যাওঁ গ'ল শিক্ষা দিম বোৱাৰী হাত উঠে দিলি দিলো গা পা ধুইছে নে নাই নাই গাটো ধোৱা নাই কাপোৰ হেলাইছো কি গা পা ধোৱা নাই কাপোৰ হালাইছা নাজানা নেকি নিয়ম নতুন বিয়া হৈ যে কাপোৰ হালে পাকঘৰত সোমবা লাগে ঠাণ্ডা লাগছে সেইকাৰণে গা ধোৱা নাই ঠাণ্ডা আমাৰ কি চচা চলি নাছিল নেকি আমাৰ কি ঠাণ্ডা লগা নাছিল নেকি সিতা আছিল কলি যুগ অলা হৈছে ভৰ কলি যুগ কলি যুগ নাজানো আমি যিমান দিন বাচি আছো আমাৰ মতে চলবা লাগে মই নাপাৰো মই ৰাতিপুৱাই ভাত বনাব নাপাৰো গা ধুব নাপাৰো তুই কি এনেকে সদায় সদায় গান উঠা কৰি ভাত বনাবি নেকি মোৰ বুঢ়াটা সুখে সুখে মৰব নাপাৰো মই নাপাৰো কি আপি লৈ আহিল যে মোৰ বেটা তাই ৰে ও মা কি হলে ঠান্ডা কিয় বাজার করে আহিনো কিয় কান্দা কিয় কান্দি আছে কি হয়েছে তোর কি হৈছে মই ভাতৰ ভাত খাব নাপাম কিয় তোৰ মায়ে মোৰ হাতত ৰান্ধা ভাত নাখে ও কার হাতে দেখাবো মোর হাতে নাজানো কাৰ হাতত বা খাই কারণটা কি তুই ভালকে বুঝে কত গো গা ধুই ভাত ৰান্ধিলে তোৰ বাবা মায়ে মোৰ হাতৰ ভাত নাখে ইমান ৰাতিপুৱা মই উঠাও নাপাম গা ধুবাও নাপাম ভাত ৰান্ধিবাও নাপাম মাজত বাবা মায়ে কথা শুনিব নাপাম আগা খাম কি আলগা খাওয়ার কথা কয় তুই বিয়ে হওয়া তো মাত্র এক মাসে হল আলগা খালে গাঁৱৰ মানুহ গিলা কি কব তুই গাঁৱৰ মানুহৰ কথা ভাবি আছা তোৰ গাঁৱৰ মানুহৰ থাকক মই যাম এই ৰ আলগা খালি কথা কবি তুই বোলে কাপোৰ নিপিন্ধা কৰি ৰান্ধা লাগিলে মই গা নুধা কৰি ৰান্ধা লাগিলে মই হাগি মুটি আহি কেনে গা নুধা কৰি ৰান্ধা তুই আৰু বুজা হ'ব আৰু দুদিন ৰখ আৰু 2 দিন দুদিন তুমি কবা লাগব না দে সোনকালে ব্যৱস্থা কৰ আগত বেলেগৰ ঘৰত কাই যাব শুনছিলো শান্তিৰি আনি মোৰ ঘৰতে কাই যাব এই আইছা নি প্ৰথমতে তো ভাত চান নাবানা এবাৰ ভাত কা বিচিৰি আইছা কি হল তে এতিয়া বনি চিনা পুরো ফেমা লাগছে রে মই এলগা হব কিয় আৰু কি হল তে মই ভাত ঘৰত গৈছিলো কিবা খাবা তোৰ মাকে কি কথা শুনাল মোক ইলা কথা অলপ সহ্য করবাই লাগে দিদি মই ইলা কথা সহ্য করবাই লাগে নহলে গাঁৱৰ মানুহ কি গাঁৱৰ মানুহ খালি গাঁৱৰ মানুহ আৰু কে মাৰা মই এলগা হম বিয়া করে বিরাট অশান্তি পাবা লাগছো রে আচ্ছা মা ইমান কাজিয়া কিয় কৰি থাকা এই বৰতে লগত কিয় কাজিয়া কৰি থাকা নিজৰ বেটিৰ নিচিনাটো মানবা পাৰা একমাহ হোৱা নাই বিয়া হবা হেই এনা ক'লে হ'ব নেকি এইটো গণ্ডগোল এইটো কাজিয়া এই মোক জ্ঞান দিবা আহিছে একে দিম বান্ধি মাৰি ময়া সৰু পালে ডাঙৰ কৰিলো আৰু মোকে জ্ঞান দিবা আহা তুই এতিয়া আনবাৰ পাৰি মায়েকক পাহৰি গেলি এতিয়া শাসন কৰিব নাপাৰে মোক শাসন কৰিব আহিছা মা কি মা ঘৰখনত ইমান কেঁচাল তেচাল হৈ থাকে কিবা হয় আমি আলগা খাম হা সৰু বাচ্চা আলগা হ এই বুঢ়াটা অখন বুঢ়া হৈছে কাক কি কবা লাগে অখন যেনেকে আৰু তুই যা আলগা হ বিয়া হ একমাহে হোৱা নাই মানুহ কি তোৰ কাৰণেহে কাজিয়া গিলা হয় মোৰ কাৰণে কাজিয়া হয় না বেটা তোৰ ইমান ডাঙৰ ডাঙৰ কথা না ডাঙৰ ডাঙৰ কথা হ'ব সেইটো খালি বইল কাজিয়া লাগি থাকে মই আলগা হমেই যা 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 কি এই হাৰে খাৰে লৈ আহিলো আৰু চলো বস্তুটো আহি আছে মোৰ শ্বশুৰ আহিল শ্বশুৰ দুটা আহিল দেখছা বেটিয়ে বাপেকক ফোন কৰি দিছে হাৰিকাৰ আহি চব লৈ আছিল ভাল বস্তু ক'ত শিকাব এইবিলাক চব ছয়তানৰ হাত দি